হয়, জুবিন গাৰ্গ নাই, ইহ সংসাৰত নাই। তেখেতৰ মৃত্যু অসমৰ সমাজ জীৱনৰ অপূৰণীয় ক্ষতি। তেওঁ অসমীয়া সমাজ জীৱনৰ মই ভাবোঁ যে এটা বৃহৎ অনুষ্ঠান আছিল আৰু নৱপ্ৰজন্মৰ সাৰ্থক। জুবিনে কম সময়ৰ ভিতৰতে 52 বছৰ বয়স হৈছে, যিখিনি অসমৰ কৃষ্টি সংস্কৃতিলৈ, অসমৰ সমাজ জীৱনলৈ আগবঢ়াই গ'ল, সেইখিনি মই ভাবোঁ যে যুগে যুগে স্মৰণ কৰিব। কায়িকভাৱে জুবিন আমাৰ মাজত নাথাকিলেও জুবিনক সদায় স্মৰণ কৰিব। তেওঁৰ বিদেহ আত্মাই সদগতি লাভ কৰক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তেওঁৰ পৰিয়ালবৰ্গক লগ পালোঁ, সমবেদনা জনাবলৈ ভাষা নাই, কিন্তু গৰিমা অত্যন্ত গৰিমাই ধৈৰ্য ধৰি আছে। দুখটোতো থাকিবই, কাৰণ বেজাৰ সকলোৰে লাগিছে, কিন্তু তেওঁৰ পৰিবাৰে এনে এক পৰিস্থিতিত যি ধৰণে ধৈৰ্য ধৰি ৰাইজৰ সৈতে মুখামুখি হৈছে, আমাৰ ক'বলৈ ভাষা নাই। ভগৱানৰ ওচৰত তেওঁৰ আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। চৰকাৰে মাননীয় মুখ্যমন্ত্ৰীয়ে পৰিকল্পনা কৰিছে, এইখিনি নিশ্চয় ৰাজহুৱা কৰিব সময়মতে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।